নমস্কাৰ স্বাগতম জনাইছোঁ আসাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজত লৈ আহিছোঁ কেইটামান অসমৰ ৰাজনীতিৰ কুৱেশ্যন আনচাৰ। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। আজিৰ পাৰ্টত মই লৈ আহিছোঁ 61ৰ পৰা। 61 আছে ৰাজ্যিক প্ৰশাসনৰ মুৰব্বীজন কোন? উত্তৰ হ'ব ৰাজ্যপাল। 62 ৰাজ্যপালৰ নিযুক্তি কোনে দিয়ে? উত্তৰ হ'ব ৰাষ্ট্ৰপতিয়ে। 63 মুখ্যমন্ত্ৰীৰ কাৰ্যকাল কিমান বছৰ? উত্তৰ হ'ব 5 বছৰ। 64 মন্ত্ৰী পৰিষদৰ কাৰ্যকাল কিমান বছৰ? উত্তৰ হ'ব 5 বছৰ। 65 মুখ্যমন্ত্ৰীক সংবিধানৰ কোন অনুচ্ছেদ মতে ৰাজ্যপালে নিযুক্তি দিয়ে? উত্তৰ হ'ব 164 1 নং অনুচ্ছেদ মতে। 66 ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সভাপতিত্ব কোনে কৰে? উত্তৰ হ'ব মুখ্যমন্ত্ৰীয়ে। 67 মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে কাৰ ওচৰত শপত গ্ৰহণ কৰে? উত্তৰ হ'ব ৰাজ্যপালৰ ওচৰত। 68 বিধানসভাৰ নিম্নতম সদস্যৰ সংখ্যা কিমান হ'ব লাগে? উত্তৰ হ'ব 60 জন। 69 বিধানসভাৰ সৰ্বোচ্চ সদস্য কিমান হ'ব লাগে? উত্তৰ হ'ব 500 জন। 70 সাধাৰণতে কিমান সংখ্যক ভোটাৰক লৈ বিধানসভাৰ একোটা সমষ্টি গঠিত হয়? উত্তৰ হ'ব ৭৫,০০০ জন। ইয়াত হ'ব লাগিছিল 81 হ'ব লাগিছিল, 71 হ'ব লাগিছিল। ইয়াত টাইপিঙৰ মিষ্টেক হৈছে, এইটো 71 বুলি ধৰি ল'ব। ৰাজ্যিক বিধানসভাৰ সদস্যৰ ন্যূনতম বয়স কিমান হ'ব লাগে? উত্তৰ 25 বছৰ। 72 বিধানসভাৰ কোনে পৰিচালনা কৰে? উত্তৰ হ'ব অধ্যক্ষই। অধ্যক্ষৰ অনুপস্থিতিত কোনে বিধানসভাৰ কাম পৰিচালনা কৰে? উত্তৰ হ'ব উপাধ্যক্ষই। বিধানসভাৰ অধ্যক্ষৰ কাৰ্যকাল কিমান বছৰ? উত্তৰ হ'ব 5 বছৰ। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে? উত্তৰ হ'ব 62 বছৰ বয়সত। আজিৰ পাৰ্টত ইমানখিনি আছিল। নেক্সট মই ইয়াৰ পিছত অসমৰ হিষ্ট্ৰীৰ অলপ কুৱেশ্যন আনচাৰ বাকী আছে, সেইখিনি দিম। তাৰে পিছত মই অসমৰ ভাৰতৰ ইতিহাস, ভাৰতৰ ভূগোল আৰু ভাৰতৰ ৰাজনীতিৰ সকলোখিনি কুৱেশ্যন সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে পঢ়িব। সকলোৱে আগন্তুক জীৱন ভাল হওক তাৰে আশা কৰি মই যি মতে ব্যক্ত কৰিছোঁ। নমস্কাৰ।